আজি আমি পলিমাৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এতিয়া পলিমাৰ হ'ল এনেকুৱা এটা বস্তু যোনটো আমি কিহত ইউজ কৰোঁ। আমি ইউজ কৰোঁ তোমাৰ প্লাষ্টিক বনাবলৈ ইউজ কৰোঁ, মেচিনৰ পাৰ্টছত ইউজ কৰা হয়, চাৰ্জিকেল ইকুইপমেণ্টত ইউজ কৰা হয়, ইলেক্ট্ৰিকেল ইনচুলেটৰত ইউজ কৰা হয়, বাকেটছ বনাবলৈ ইউজ কৰা হয়, ক্লথিঙতো ইউজ হয়। চ' আমি লাহে লাহে পঢ়িম এতিয়া কেনেকুৱা ধৰণৰ পলিমাৰ্ছ পাওঁ। এতিয়া পলিমাৰ্ছ মানে কি? পলিমাৰ্ছ মানে শব্দটো দুটাৰ পৰা আহিছে, পলি আৰু মাৰ। পলি শব্দটোৰ অৰ্থ হ'ল মেনি আৰু মাৰ শব্দটোৰ অৰ্থ হ'ল ইউনিটছ। এই ডেফিনেশ্যনটো হ'ল যে পলিমাৰ মানে কি হয়, মেনি ইউনিটছ, বহুতখিনি ইউনিটছ আমি লগাই পেলাই কি পাম, এটা পলিমাৰ পাম। ইয়াৰ ডেফিনেশ্যনটো হ'ল যে পলিমাৰ্ছ আৰ হাইলি মলিকুলাৰ মাছেছ 10⁻³ to 10⁷ ইউনিফাইড মাছ substances consisting of large number of repeating structural units derived from simple molecules. ঠিক আছে, এতিয়া কিছুমান কি হয়, সৰু সৰু ইউনিটছবিলাক লগ হৈ পেলাই মানে চিম্পল মলিকুলছ কিছুমান লগ হৈ ৰিপিটিং ষ্ট্ৰাকচাৰ ইউনিটছ মানে কি ৰিপিট হ'ব হৈ এটা কি ডাঙৰ মলিকুলাৰ মাছ হয়, যোনটোৰ ৰেঞ্জটো কিমান হ'ব 10⁻³ to 10⁷ ইউনিফাইড মাছ হ'ল। মানে আমি কিছুমান যে চিম্পল মলিকুলছবিলাক লগ কৰোঁ তেতিয়াহ'লে কি হ'ব, এটা পলিমাৰ পাম হ'ল। এতিয়া চিম্পল মলিকুলছ আমি কিমানটো ৰেঞ্জলৈকে লগ কৰিম যে তাৰ মলিকুলাৰ মাছৰ ভেলুটো 10⁻³ পৰা 10⁷ ইউনিফাইড মাছৰ ভিতৰত হ'ব লাগিব। তাতকৈ ডাঙৰটোক আমি কি পলিমাৰ বুলি নকওঁ। এতিয়া কিমানটো ৰেঞ্জত থাকিব লাগিব, 10⁻³ পৰা 10⁷ ইউনিফাইড মাছ হ'ব লাগিব তাৰ। ঠিক আছে, মাছটো 10⁻³ পৰা 10⁷ ইউনিফাইড মাছৰ ভিতৰত আহিলে আমি তাক পলিমাৰ বুলি ক'ম। যদিহে কি হয়, তাৰ যোনবিলাক চিম্পল মলিকুল যোনবিলাকৰ দ্বাৰা তাক লগ কৰি পাইছোঁ সেইবিলাক কি হয়, ৰিপিটিং হয়। মানে কি হয়, একেটা চিম্পল মলিকুলকে বহুতবাৰ যদি ৰিপিটলি লগাই গৈ থাকোঁ তেতিয়াহ'লে কি পাম, এটা পলিমাৰ পাম। যেনেকৈ ট্ৰেইনখন যে কেনেকৈ পাইছোঁ আমি, কিছুমান ৰিপিটলি দবাবিলাক লগাই পেলাই এখন ট্ৰেইন হৈছে। এতিয়া কিমানটোলৈকে ট্ৰেইনখন লগাম যেতিয়ালৈকে কি হয়, তাৰ মলিকুলাৰ মাছটো কিমান হয় 10⁻³ to 10⁷ ইউনিফাইড মাছ হয়, তেতিয়া তাক আমি পলিমাৰ বুলি ক'ম হ'ল। এতিয়া ট্ৰেইনখনৰ ৰিপিটিং ইউনিট কি হৈছে, দবাকেইটা। তেনেকৈ ইয়াতো কিছুমান ৰিপিটিং ইউনিট থাকিব পলিমাৰৰ। পলিমাৰৰ ৰিপিটিং ইউনিটবোৰ কিছুমান চিম্পল মলিকুলছবিলাক হয়। এতিয়া পঢ়িম। এতিয়া ইয়াৰ প্ৰথম কথাটো হ'ল যে পলিমাৰ্ছবিলাক কি হয়, মনোমাৰবিলাক কম্বাইন হৈ পেলাই পলিমাৰ্ছ বুলি কোৱা হয়। যদি মনোমাৰবিলাক কম্বাইন হৈ পেলাই এটা ডাঙৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে তাক ক'ম পলিমাৰ। মনোমাৰ্ছ মানে ট্ৰেইনখনত যদি আমি এনেই এক্সাম্পল হিচাপে এনেই ধৰি লওঁ তেতিয়াহ'লে কি হ'ব, তাৰ দবাকেইটা তাৰ মনোমাৰ। মানে কি হৈছে, দবাকেইটা লগ কৰি ৰিপিটলি আমি লগ কৰি পেলাই কি পাইছোঁ, আমি ট্ৰেইনখন পাইছোঁ হয়নে। এতিয়া মনোমাৰ্ছ মানে কি হয়, দ্য চিম্পল মলিকুলছ হুইচ কম্বাইন টু গিভ পলিমাৰ্ছ আৰ কল মনোমাৰ্ছ হ'ল। যোনবিলাক চিম্পল মলিকুলছে কি ফৰ্ম কৰিব, কম্বাইন হৈ পলিমাৰ ফৰ্ম কৰিব, তাক আমি মনোমাৰ্ছ বুলি ক'ম হ'ল। আৰু যোনটো প্ৰচেছৰ দ্বাৰা ই কি হয়, কনভাৰ্ট হয়, তেতিয়া তাক কি বুলি কওঁ, পলিমাৰ বুলি কওঁ। মানে কি, দ্য প্ৰচেছ বাই হুইচ দ্য চিম্পল মলিকুলছ আৰ কনভাৰ্টেড ইনটু পলিমাৰ্ছ, দিছ প্ৰচেছ ইজ ন'ন এজ পলিমাৰাইজেশ্যন। ঠিক আছে, যোনটো প্ৰচেছৰ দ্বাৰা কি হয়, আমি মনোমাৰবিলাক কম্বাইন কৰি পেলাই পলিমাৰ পাওঁ, তাক আমি কি কওঁ, পলিমাৰাইজেশ্যন বুলি কওঁ হ'ল। যেনেকৈ এক্সাম্পল হিচাপে লওঁ, এতিয়া ইথিন, যদিহে ইথিন মলিকুল n নাম্বাৰছক লৈছোঁ, মানে n নাম্বাৰছক যদি আমি ইথিন মলিকুলক পলিমাৰাইজেশ্যন কৰোঁ তেতিয়াহ'লে কি পাওঁ, আমি পলিথিন পাওঁ। ঠিক আছে, এতিয়া ইথিন যদি বহুতকেইটা আমি লগাই দিওঁ তেতিয়াহ'লে কি পাম, আমি পলিথিন পাম। এতিয়া ইথিনটো কি হ'ব, মনোমাৰ, আৰু পলিথিনটো হ'ব পলিমাৰ। ঠিক আছেনে। এতিয়া ইথিনটো ফৰ্মুলাটো হ'ল CH2 ডাবল বন্ড CH2। তাক যদি আমি পলিমাৰাইজেশ্যন কৰোঁ মানে কি হ'ব, ইয়াত কি কৰিম, আমি ডাবল বন্ডটো মেলি দিম। কেনেকুৱা হ'ব, যদিহে এনেকৈ C ডাবল বন্ড CH আছে হয়নে। এতিয়া ইয়াক যদি মই পলিমাৰাইজেশ্যন কৰোঁ কি হ'ব, ই n নাম্বাৰছক যদি লওঁ তেতিয়া মেল খাই যাব। মেল খাই পেলাই কেনেকুৱা হ'ব, হাত দুখন মেলি দিব লাগে। মানে কাৰ্বন এটাত কি সদায় মনত ৰাখিব লাগে যে কাৰ্বন এটাই কেইডাল বন্ড ফৰ্ম কৰিব, 4ডাল বন্ড ফৰ্ম কৰিব। ইয়াত কেইডাল বন্ড ফৰ্ম কৰি আছে, এডাল, দুডাল, তিনিডাল,
4ডাল বন্ড ফৰ্ম কৰি আছে, ইয়াতো তেনেকৈ 1 2 3 4ডাল বন্ড এই কাৰ্বনটোৱে ফৰ্ম কৰি আছে। তো ইয়াতো কি হ'ব, 4ডাল বন্ড ফৰ্ম হ'ব। যদিহে কি কওঁ, ইয়াত হাইড্ৰজেনকেইটা লাগিয়ে আছে, হাইড্ৰজেন 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 তলত। এতিয়া কি কৰিম আমি, ডাবল বন্ডডাল ৰিমুভ কৰি পেলাই কি হাত দুখন মেলি দিম দে, মানে এইফালে বন্ডডাল লগালোঁ। এই কাৰ্বনটো কেইডাল বন্ড হ'ল, 1 1 2 3 4ডাল বন্ড, ঠিক আছে। তেনেকৈ এইটোতো কি হ'ব, 1 2 3 4ডাল বন্ড। তো ইয়াৰ এতিয়া কি লিখিছোঁ আমি, n নাম্বাৰছত লৈছোঁ যিহেতু, ইয়াৰ ৰিপিট হৈ পেলাই কোনটো হৈ যাব, পলিথিন ফৰ্ম হৈ যাব। এনেকৈ যদি n নাম্বাৰছত লাগি থাকে তেতিয়া কি হ'ব, তাক পলিথিন বুলি কওঁ। ইথিন যিহেতু, ইথিনৰ পলি মানে বহুত যদি ইথিন লগাই দিওঁ তেতিয়া তাক কি বুলি কওঁ, পলিথিন বুলি কওঁ, ঠিক আছে। নেক্সট হ'ল, এতিয়া পলিমাৰ্ছবিলাকক কি হৈছে আমাৰ দুটা টাইপত ভাগ কৰা হৈছে তাৰ ৰিপিটিং ষ্ট্ৰাকচাৰেল ইউনিটটোৰ ওপৰত ডিপেণ্ড কৰি। এতিয়া দুটা টাইপ হ'ল, এটা হ'ল হোম'পলিমাৰ্ছ, এটা হ'ল ক'পলিমাৰ্ছ। এতিয়া হোম'পলিমাৰ্ছ মানে কি হয়, যদিহে তাৰ ৰিপিটিং ইউনিটটো এটাই হয়, মানে তাৰ ৰিপিটিং ইউনিটটো যদি একেটাৰ পৰা আমি পলিমাৰটো ফৰ্ম হয়, তেতিয়াহ'লে তাক কওঁ আমি হোম'পলিমাৰ্ছ। হোমো মানে একেই, ছেইম। যদি এটাই মনোমাৰ থাকে পলিমাৰটো, তেতিয়া তাক ক'ম হোম'পলিমাৰ্ছ। আৰু যদিহে এটাতকৈ বেছি মনোমাৰ ইউনিট লগ হৈ পেলাই যদি পলিমাৰ এটা ফৰ্ম কৰে, তেতিয়া তাক ক'ম ক'পলিমাৰ্ছ। যেনেকৈ এক্সাম্পল হিচাপে লওঁ যে পলিথিন ইজ এ হোম'পলিমাৰ অফ মনোমাৰ ইথিন। ইথিনটো কি হৈছে, পলিথিনটো কি হয়, অকল ইথিন মলিকুলছবিলাক কম্বাইন কৰিহে পাওঁ, আৰু বেলেগ কিবা দিলে নহ'ব পলিথিন। তাক তেনেকুৱাবিলাকক কি ক'ম, হোম'পলিমাৰ বুলি ক'ম, মানে এটাই হৈছে ইয়াত ইউনিট, মনোমাৰিক ইউনিট। এতিয়া তেনেকৈ এক্সাম্পল বেলেগেও আছে, পলিভিনাইল ক্লৰাইড PVC বুলি কওঁ, নিঅ'প্ৰিন এইটো হ'ল এটা চিন্থেটিক ৰাবাৰ, পলিএক্ৰাইলোনাইট্ৰাইল যোনটো আমি পেন বুলি কওঁ, হ'ল। তেনেকৈ ক'পলিমাৰটো হয়, ক'পলিমাৰটো কি থাকিব, দুটা বা তাতকৈ বেছি টাইপৰ মনোমাৰ যদি থাকে তেতিয়াহ'লে তাক আমি কওঁ ক'পলিমাৰ্ছ। এই ক'পলিমাৰ এটা এক্সাম্পল হ'ল নাইলন 6,6, যোনটো আমি টায়াৰবিলাকতো ইউজ কৰোঁ। এতিয়া কি হয়, নাইলন 6,6টোত কেইটা মনোমাৰ থাকে, দুটা। এটা প্ৰথম মনোমাৰটো হ'ল হেক্সামিথাইলিন ডাইএমাইন, আৰু এটা হ'ল এডিপিক এচিড, হ'ল। এতিয়া ইহঁতি কেনেকৈ কম্বাইন হ'ব, ইহঁতক কি হয়, তোমাৰ ৱাটাৰ এটা ৰিমুভ হয়। কেনেকৈ ৱাটাৰটো ৰিমুভ হয়, এতিয়া ৱাটাৰ এটা ৰিমুভ হয়, এইটো কণ্ডেনচেশ্যন বুলি কয় যোনটোক। এতিয়া ৱাটাৰটো কেনেকৈ ৰিমুভ হয়, ইয়াৰ NH2ৰ এটা হাইড্ৰজেন যেনিবা ইয়াত আছে, আমি এক্সট্ৰাকৈ লৈ লৈছোঁ। এতিয়া কি হ'ব, এচিডৰ এইটো হ'ল এডিপিক এচিড, এতিয়া দুইফালে এচিড গ্ৰুপটো লাগি আছে, COH। এতিয়া কি হয়, এচিডৰ OH2ৰ লগত হাইড্ৰজেনটো ওলাই যাব, মানে কি ওলাই যাব, ৱাটাৰটো ৰিমুভ হৈ যাব, ঠিক আছে। তেনেকৈ ইয়াৰ OH2ৰ লগত আকৌ বেলেগ এটা হেক্সামিথাইল ডাইএমিনৰ কি হ'ব, AH এটা ওলাই যাব এইফালে, নাইট্ৰজেনটো তেনেকৈ NH2 লাগি থাকিব গ্ৰুপটোত, হেক্সামিথাইল ডাইএমিনৰ AH2 হতে এইফালে ওলাই যাব ৱাটাৰ। তেনেকৈ ইয়াৰ এই হাইড্ৰজেনটো ওলাই যাব, ইয়াত আৰু কি হৈ যাব, এচিডৰ পৰা OH2 ওলাই যাব। নেক্সট এডিপিক এচিড আৰু ইয়াত আৰু আছেতো, n নাম্বাৰছত লৈছোঁ আমি যিহেতু, সেইকাৰণে কি হ'ব, ইয়াৰ পৰা কি ওলাই যাব, ৱাটাৰটো ৰিমুভ হৈ যাব। তেনেকৈ ৱাটাৰটো ৰিমুভ হৈ যোৱাৰ লগে লগে কি থাকিব, ইয়াত অকল থাকিব কি NH, এইটোত কি থাকিব, ইয়াত থাকিব NH, হয়নে, এটা হাইড্ৰজেন যিহেতু গুচি গ'ল, এতিয়া NH থাকিলে, এতিয়া CH2 6, নেক্সট আহিলে ইয়াৰ এটা হাইড্ৰজেন গুচি গ'ল, NH, এইটো এটা কম্বাইন হ'ল, কি থাকিব, C ডাবল বন O, CH2 4, C ডাবল বন O, এইফালে তেনেকৈ OH2 ওলাই যাব, এইটো থাকিব। আৰু এইটোকে কি হৈ যায়, ৰিপিট হৈ থাকিব, যিহেতু এই গোটেই গ্ৰুপটোকে ৰিপিট হৈ থাকিব, সেইকাৰণে আমি ইয়াক ব্ৰেকেট দি পেলাই কি লিখিছোঁ, N লিখিছোঁ। এতিয়া ইয়াৰ নামটোৱে হ'ল কি, নাইলন 6,6, হ'ল। আৰু বেলেগো এক্সাম্পল আছে, তেনেকুৱা এক্সাম্পল হ'ল বুইনা S, বুইনা N, পলিয়েষ্টাৰ, বেকেলাইটছ এক্সেট্ৰা। এই পিছত লাহেকৈ পঢ়িম কেনেকুৱা হয়, কি হয়। এতিয়া পলিমাৰ্ছবিলাকক কি হৈছে, ক্লাছিফাই কৰা হৈছে তাহাঁতৰ, এতিয়া বেলেগ বেলেগ টাইপত আমি ক্লাছিফাই কৰিছোঁ, বেলেগ বেলেগ ৱেত। এতিয়া প্ৰথমটো হ'ল যে ইহঁতক চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰি পেলাই ক্লাছিফাই কৰা হৈছে। চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰি আমি তিনিটা ভাগত ভাগ কৰিছোঁ। এই তিনিটা হ'ল যে, প্ৰথমটো হ'ল নেচাৰেল, তাৰপিছত আহিলে ছেমি চিন্থেটিক, তাৰপিছত আহিলে চিন্থেটিক, হ'ল। ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই তাক তিনিটা ভাগত ভাগ কৰিছে, লিনিয়াৰ, ব্ৰাঞ্চ আৰু ক্ৰছ লিংক বা নেটৱৰ্ক বুলি কওঁ। নেক্সট আহিলে পলিমাৰাইজেশ্যনৰ ওপৰত ভাগ কৰি পেলাই, মোড অফ পলিমাৰাইজেশ্যনৰ ওপৰত ভাগ কৰি পেলাই তাক দুটা ভাগত ভাগ কৰিছে, এডিশ্যন এণ্ড কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন।
মলিকুলাৰ ফৰ্চেছৰ ওপৰত ডিপেণ্ড কৰি তাক 4টা ভাগত ভাগ কৰিছে, ইলাষ্টমাৰ্ছ, ফাইবাৰ্ছ, থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক। এই এটা এটাকৈ আমি পঢ়িম কোনকেইটা কি হয়। এতিয়া প্ৰথমটো পইণ্ট আহিলে যে চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰি কেইটা ভাগত ভাগ কৰিছে, 3টা ভাগত ভাগ কৰিছে। প্ৰথমটো হ'ল নেচাৰেল পলিমাৰ্ছ। শব্দটোতে অৰ্থটো আছে যে নেচাৰেল চ'ৰ্চ মানে ক'ৰ পৰা পাওঁ আমি, উৎসটো ওপৰত ডিপেণ্ড কৰি পেলাই তাক ভাগ কৰিছে 3টা ভাগত। প্ৰথমটো নেচাৰেল পলিমাৰ মানে কি হ'ব, নেচাৰেল তোমাৰ চ'ৰ্চটো হ'ব নেচাৰেল হ'ল, মানে কি দে আৰ অবটেইন ফ্ৰম প্লেণ্টছ এণ্ড এনিমেলছ হ'ল। এক্সাম্পল হিচাপে হ'ল চেলুলছ, প্ৰটিনছ, এইবিলাক কি হয়, নেচাৰেল পলিমাৰ হয়, যোনবিলাক আমি ক'ৰ পৰা পাওঁ, নেচাৰৰ পৰা পাওঁ, প্ৰাকৃতিক যোনবিলাক সম্পদ তাৰ পৰা পাওঁ, প্ৰাকৃতিক উৎসৰ পৰা পাওঁ, তেতিয়া তাক ক'ম আমি নেচাৰেল পলিমাৰ্ছ, মানে প্লেণ্টছ আৰু এনিমেলছৰ পৰা যদি পাওঁ তাক নেচাৰেল পলিমাৰ্ছ বুলি ক'ম। এক্সাম্পল চেলুলছ আৰু প্ৰটিনছ। ছেমি চিন্থেটিক পলিমাৰ্ছ মানে কি হয়, ছেমি চিন্থেটিক মানে কি কৰিলোঁ, আমি প্ৰথমতে নেচাৰেল চ'ৰ্চৰ পৰা ল'লোঁ, লৈ পেলাই তাক যদি মডিফিকেশ্যন কৰোঁ লেবৰেটৰীত, ছেমি মানে কি আধা, মানে কি কৰিলোঁ, অলপ আমি গোটেই পলিমাৰটো কি ডাইৰেক্ট আমি নেচাৰৰ পৰাও পোৱা নাই আৰু কি হয় আমি নিজেও বনোৱা নাই, মানে কি কৰিছোঁ, নেচাৰৰ পৰা লৈছোঁ, লৈ পেলাই তাক আমি কি কৰিম, মডিফাই কৰি পেলাই আকৌ বনাইছোঁ, তেতিয়া তাক কি বুলি কওঁ আমি, ছেমি চিন্থেটিক পলিমাৰ। দে আৰ কেমিকেল মডিফিকেশ্যন অফ নেচাৰেলি অকাৰিং পলিমাৰ্ছ। এক্সাম্পল হ'ল চেলুলছ এচিটেট, যোনটোক ৰেয়ন বুলি কওঁ, চেলুলছ নাইট্ৰেট এক্সেট্ৰা। চিন্থেটিক পলিমাৰ্ছ মানে কি হয়, কমপ্লিটলি যদি আমি নিজে বনাওঁ লেবৰেটৰীত, তেতিয়া তাক কি বুলি ক'ম আমি, চিন্থেটিক পলিমাৰ্ছ বুলি ক'ম। দে আৰ কমপ্লিটলি মেন মেড পলিমাৰ্ছ হ'ল। এক্সাম্পল হ'ল পলিথিন, নাইলন 6,6 এক্সেট্ৰা হ'ল। পলিথিনটো আমি কি কওঁ, নেচাৰৰ পৰা নাপাওঁ, আমি কি কওঁ, নিজে বনাওঁ, লেবৰেটৰীত আমি বনাওঁ, সেই তেনেকুৱা এক্সাম্পলবিলাক হ'ল কিহৰ, চিন্থেটিক পলিমাৰ। নেক্সট আহিলে ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হ'ব, তাৰ ওপৰত ডিপেণ্ড কৰি 3টা ভাগত ভাগ কৰিছে, লিনিয়াৰ, ব্ৰাঞ্চ আৰু ক্ৰছলিংক, বা আমি কি বুলি কওঁ, নেটৱৰ্ক বুলি কওঁ। এতিয়া লিনিয়াৰ মানে কি হ'ব, মনোমাৰ্ছ আৰ জইন টুগেডাৰ টু ফৰ্ম লং ষ্ট্ৰেইট চেইন। লিনিয়াৰ চেইন কিছুমান ফৰ্ম কৰিব, মানে কি হ'ব, ষ্ট্ৰেইট চেইন কিছুমান ফৰ্ম কৰিব হ'ল। এক্সাম্পল হিচাপে হ'ল যে হাই ডেঞ্চিটি পলিথিন বা PVC, পলিভিনাইল ক্লৰাইড হ'ল। এতিয়া ইয়াৰ ষ্ট্ৰাকচাৰটো কি হয়, এনেকুৱা হ'ব লিনিয়াৰৰ, যে কি ফৰ্ম কৰিব, সি এটা মনোমাৰিক ইউনিট আছে, ইয়াত কি হ'ব, এটা মনোমাৰিক ইউনিট এনেকৈ গৈছে, নেক্সটটো তাৰ পেৰেলেলি যাব, তাৰ পেৰেলেলি নেক্সটডাল পলিমাৰি তোমাৰ মনোমাৰবিলাক কম্বাইন হৈ এনেকৈ ফৰ্ম কৰি থাকিব। এতিয়া তাক কি বুলি কওঁ আমি, মনোমাৰিক ইউনিটকেইটা যদি এনেকৈ থাকে, তেতিয়া তাক কওঁ আমি লিনিয়াৰ পলিমাৰ্ছ বুলি কওঁ হ'ল, মানে লং ষ্ট্ৰেইট চেইন ফৰ্ম কৰিব সিহঁতি, হয়নে, মানে সিহঁতৰ মাজত কি নাথাকে, সিহঁতৰ বণ্ডিং নাথাকে, ইডালৰ সিডালৰ মাজত কি নাথাকে, বণ্ডিং ফৰ্মেশ্যন হৈ থকা নাই, তেতিয়া তাক কি বুলি কওঁ আমি, লিনিয়াৰ পলিমাৰ বুলি ক'ম। মানে মনোমাৰিক ইউনিটছবিলাক কেনেকৈ থাকিব, ইটো সিটোৰ পেৰেলেলি যদি থাকে, তেতিয়া তাক আমি ক'ম লিনিয়াৰ পলিমাৰ্ছ বুলি ক'ম। এক্সাম্পল হিচাপে কি ক'লোঁ, হাই ডেঞ্চিটি পলিথিন। এতিয়া পলিথিন দুটাতে পাওঁ আমি, ল' ডেঞ্চিটি আৰু হাই ডেঞ্চিটি, পিছত আমি লাহেকৈ পঢ়িম। এতিয়া কি হয়, হাই ডেঞ্চিটি পলিথিনটো কিহৰ এক্সাম্পল হ'ল, লিনিয়াৰৰ এক্সাম্পল হয়। নেক্সট আহিলে যে ব্ৰাঞ্চ পলিমাৰ। এতিয়া ব্ৰাঞ্চবিলাক কেনেকুৱা হয়, য'ত কি হয়, ব্ৰাঞ্চ থাকিব সৰু সৰু, সেইবিলাকক কি কয়, ব্ৰাঞ্চ পলিমাৰ বুলি কয়। মনোমাৰ্ছ আৰ জইন টুগেডাৰ টু ফৰ্ম ব্ৰাঞ্চেছ অফ ডিফাৰেণ্ট লেন্থ এলং উইথ চেইন হ'ল। এতিয়া চেইনডালত কি থাকিব, মনোমাৰিক যোনবিলাক ইউনিটবিলাক কম্বাইন হৈ পেলাই যোনডাল চেইন ফৰ্ম কৰিব, সেই চেইনডালত যদিহে ব্ৰাঞ্চিং থাকে, তেতিয়া তাক আমি ব্ৰাঞ্চ পলিমাৰ বুলি কওঁ। তেনেকৈ এক্সাম্পল হ'ল ল' ডেঞ্চিটি পলিথিন আৰু গ্লাইক'জেন। এতিয়া চোৱা, ব্ৰাঞ্চ চেইন পলিমাৰ মানে এনেকুৱা হ'ব যে ইয়াত কি ব্ৰাঞ্চ আছে, মানে ডাল, কি কৈছোঁ, গছজোপা যেনিবা ডাল আছে, গছত যদি ডাল এনেকুৱা থাকে, গছবিলাকত ডাল থাকে যে, তেনেকুৱা যদি ব্ৰাঞ্চিং থাকে, তেতিয়া তাক কওঁ আমি কি, ব্ৰাঞ্চ চেইন পলিমাৰ। মনোমাৰ ইউনিটবিলাকক কি থাকিব, এনেকৈ ব্ৰাঞ্চ থাকিব, আৰু ইটো সিটোৰ কি হ'ব, দূৰত থাকিব, মানে এডাল মনোমাৰিক ইউনিট আছে, নেক্সটডাল মনোমাৰিক ইউনিট আছে, তাৰপিছত এডাল আছে, ইয়াত কি থাকিব, ব্ৰাঞ্চ, ইয়াত ব্ৰাঞ্চ থাকিব, ইয়াত ব্ৰাঞ্চ থাকিব, এনেকৈ ক'ৰবাত জেগাই জেগাই ব্ৰাঞ্চ থাকিব পাৰে, হ'বনে। নেক্সটটো আহিলে যে কি, ক্ৰছ লিংক বা নেটৱৰ্ক পলিমাৰ। এতিয়া ক্ৰছ লিংক পলিমাৰ মানে কি হ'ব, ইহঁতৰ মাজত কোভেলেণ্ট বণ্ডিং হ'ব পেৰেলেল চেইনবিলাকৰ মাজত, মানে কি হয়, দে কণ্টেইনছ কোভেলেণ্ট বণ্ডছ বিটুইন পেৰেলেল চেইন অফ পলিমাৰ হ'ল। ব্ৰেকেটলি কৈছোঁ যে ফৰ্মছ নেটৱৰ্ক এণ্ড ডিউ টু প্ৰেজেঞ্চ অফ ক্ৰছ লিংকিং অলছ' কল্ড ক্ৰছ লিংক। মানে কি, ডাঙৰ ষ্ট্ৰাকচাৰ এটা, নেটৱৰ্ক টাইপৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰি থাকে, ডাঙৰ ভাষ্ট ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰি থাকিব, আৰু ইহঁতৰ মাজত কি হ'ব, ক্ৰছ লিংকিং হ'ব, ইটো সিটোৰ ইডাল মনোমাৰিক চেইন আৰু ইডাল মনোমাৰিক চেইনৰ মাজত কি হ'ব, লিংক থাকিব, মানে কি হ'ব, ব'ণ্ড ফৰ্মেশ্যন হ'ব, যি ব'ণ্ডডাল কি বুলি কওঁ আমি, কোভেলেণ্ট বণ্ডিং হ'ব
হ্যাঁ জেনেৰেলি কি থাকে ক্ৰছ লিংক পলিমাৰছত জেনেৰেলি কি হয় জেনেৰেলি কণ্টেইনছ বাই ফাংচনেল গ্ৰুপছ ইন দ্য মনোমাৰিক ইউনিট ইহঁতৰ কি থাকে মনোমাৰকেইটাৰ কি থাকিব বাই ফাংচনেল গ্ৰুপ মানে দুটা ফাংচনেল গ্ৰুপ জেনেৰেলি থকাবিলাকত এই এনেকুৱা টাইপৰ ক্ৰছ লিংকিং দেখিবলৈ পোৱা যায় এতিয়া ইয়াত চাই লওঁ যে কেনেকুৱা হ'ব যে মনোমাৰিক ইউনিটডাল আছে এনেকৈ আছে নেক্সট আৰু এডাল আছে এতিয়া কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজত কি হ'ব ব'ণ্ড ফৰ্মেশ্যন হৈ থাকিব কোভেলেণ্ট ব'ণ্ড ফৰ্মেশ্যন হ'ব ইয়াৰ বা ইয়াৰ মাজতো হ'ব পাৰে এইডাল বা এইডালৰ মাজতো হ'ব পাৰে তেনেকৈ দেখুৱাইছোঁ ইয়াত এইডাল যদি মনোমাৰিক ইউনিট হয় তেতিয়াহ'লে ইয়াৰ মাজত ই কি কৰিছে বণ্ডিং কৰি আছে এইডালৰ লগত ই বণ্ডিং কৰি আছে এনেকৈ ব'ণ্ড ফৰ্মেশ্যন কৰি থাকিব যদিহে তেনেকুৱা কৰি থাকে তাক কি বুলি কওঁ ক্ৰছ লিংকিং বুলি কওঁ এইটো এনেকৈ যোনটো ব'ণ্ড ফৰ্মেশ্যন কৰি আছে ক্ৰছ লিংকিং ফৰ্ম কৰি থাকিব আৰু ডাঙৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰিব যোনটো কি বুলি কওঁ নেটৱৰ্ক টাইপৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰি থাকে হ'ল নেক্সট আমি মোড অফ পলিমাৰাইজেশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই দুটা ভাগত ভাগ কৰিছোঁ এটা হ'ল এডিশ্যন বা চেইন গ্ৰ'থ পলিমাৰ্ছ আৰু এটা হ'ল কণ্ডেনচেশ্যন বা ষ্টেপ গ্ৰ'থ পলিমাৰাইজেশ্যন বুলি কওঁ হ'ল এতিয়া যদিহে এডিশ্যন পলিমাৰাইজেশ্যন হয় তেতিয়াহ'লে তাৰ কিছুমান কণ্ডিশ্যন আছে কি কণ্ডিশ্যন থাকিলে আমাৰ এডিশ্যন পলিমাৰাইজেশ্যন হ'ব এতিয়া এডিশ্যন পলিমাৰাইজেশ্যন হ'বলৈ হ'লে প্ৰথম কথাটো কি হয় যে মনোমাৰ্ছ মাষ্ট হেভ মাল্টিপুল ব'নছ মনোমাৰ্ছবিলাকৰ কি থাকিব লাগিব মাল্টিপুল ব'নছ থাকিব লাগিব মাল্টিপুল ব'নছ মানে কি ডাবল এণ্ড ট্ৰিপুল ব'নছ হ'ল এতিয়া ডাবল বা ট্ৰিপুল ব'নছ যদি মনোমাৰকেইটাত থাকে মনোমাৰ মানে কি হয় যোনকেইটা চিম্পুল ৰিপিটিং ইউনিট সেইকেইটাক আমি কি বুলি কওঁ মনোমাৰ্ছ বুলি কওঁ এতিয়া কি হয় তাহাঁতৰ মাজত যদি সেই ডাবল বা ট্ৰিপুল ব'ণ্ড থাকে তেতিয়াহ'লে সিহঁতি এডিশ্যন শ্ব' কৰিব আৰু কি হ'লেও এডিশ্যন হ'ব লাগিব মনোমাৰবিলাকৰ মানে কি কৰিম গোটেইবোৰ এড কৰি পেলাম যিমান আছে চব এড কৰি পেলাম তাৰপৰা বেলেগ কিবা একো নোলায় চব যদি লগাই দিওঁ তাৰপৰা যদি চিম্পুল মলিকুল কিছুমান ওলাই নাযায় তেতিয়াহ'লে তাক কি বুলি ক'ম এডিশ্যন পলিমাৰাইজেশ্যন বুলি ক'ম মানে আমি যদি এন নাম্বাৰছ অফ কি লৈছোঁ ইথিল লৈছোঁ তেতিয়া ইয়াতো কি পাম এন নাম্বাৰছ অফ পাম ইয়াত বেলেগ বস্তু হোৱা নাই কি হৈছে আমাৰ ইয়াত যদি মনোমাৰটোত কি আছে ধৰি লোৱা চি কাৰ্বন দুটা আছে হাইড্ৰজেন কেইটা আছে ইয়াত চাৰিটা আছে ইয়াতো কি পাইছোঁ আমাৰ এনেকৈ কাৰ্বন দুটা হাইড্ৰজেন চাৰিটা কিন্তু এন নাম্বাৰছ অফ ইয়াৰ আছে ইয়াৰো এন নাম্বাৰছ অফ আছে মানে কি হৈছে ইয়াত কি যিমানটো ৰিয়েক্টেণ্টত আছিলে সিমানটো এটমছ কি হৈছে প্ৰডাক্টতো যদি থাকে তেতিয়াহ'লে তাক কি বুলি ক'ম এডিশ্যন হৈছে বুলি গম পাম যে মনোমাৰিক ইউনিটবিলাক কি হৈছে কম্বাইন হৈ পেলাই এডিশ্যন হৈ পেলাই কি হৈছে পলিমাৰটো ফৰ্ম কৰিছে হ'ল এইটো হ'ল হোমো পলিমাৰ মানে কি হৈছে ইয়াত মনোমাৰিক ইউনিট কেইটা আছে এটাই আছে যিহেতু হয় আৰু ইয়াত ডাবল ব'ণ্ড যিহেতু আছে ই কি শ্ব' কৰিব কাৰণে এডিশ্যন পলিমাৰাইজেশ্যন শ্ব' কৰিব নেক্সটটো আহিলে যে পলিমাৰ্ছ এতিয়া পলিমাৰ মানে কি পলিমাৰ কোনবিলাক যোনবিলাকত কি থাকে দুটা টাইপৰ যদি মনোমাৰ থাকে তেতিয়া তাক ক'ম আমি পলিমাৰ এতিয়া ইয়াত দুটা আছে কি হ'ল 1,3 বিউটাডাইন আৰু এটা হ'ল ষ্টাইৰিন হ'ল ইয়াত কি আছে এইটো ইয়াত 1,3 বিউটাডাইনটোৰ কি দুডাল ডাবল ব'ণ্ড আছে আৰু ষ্টাইৰিনতো কি আছে ডাবল ব'ণ্ড এডাল আছে যিহেতু ডাবল ব'ণ্ড আছে এতিয়া কি শ্ব' কৰিব ই এডিশ্যন পলিমাৰাইজেশ্যন শ্ব' কৰিব হ'ল এতিয়া এডিশ্যন পলিমাৰাইজেশ্যন শ্ব' কৰিলে এতিয়া কেনেকৈ হয় যে আমি সদায় মনত ৰাখিব লাগিব যে কাৰ্বনটোত কি থাকে চাৰিডাল ব'ণ্ড থাকে ফৰ্ম কৰিব এতিয়া কি হয় ইয়াৰ ডাবল ব'ণ্ডকেইডালে কি হয় ৰিয়েক্টিভ হোৱাৰ কাৰণে ডাবল ব'ণ্ডকেইডালে কি কৰিব পলিমাৰাইজেশ্যনত পাৰ্টিচিপেট কৰিব হ'ল এতিয়া পাৰ্টিচিপেট কৰি পেলাই কি ফৰ্ম কৰিব যোনটো পলিমাৰ ফৰ্ম কৰিব তাক আমি কি বুলি কওঁ বিউনা এছ বুলি কওঁ বা SBR ষ্টাইৰিন বিউটাডাইন ৰাবাৰ হ'ল বিউটাডাইন ষ্টাইৰিন পলিমাৰ বুলি লিখিছোঁ এনেকুৱা ধৰণৰ হয় এতিয়া চাওঁ এইটো কেনেকৈ ফৰ্ম হ'ব এতিয়া বিউটাডাইন আছে কি হ'ব CH ডাবল ব'ণ্ড CH2 হ'ব লাগে CH2 হ'ল ইয়াৰ লগত কি লাগিছে ডাবল ব'ণ্ড 1,3 বিউটাডাইন ইয়াত কি আছে ষ্টাইৰিন লাগিছে ষ্টাইৰিনটো কি হয় বেঞ্জিন ৰিং এটা আছে তাত কি আছে CH ডাবল ব'ণ্ড CH2 হ'ল এতিয়া এন নাম্বাৰছ অফ ই আছে ইও আছে এন নাম্বাৰছ হয়নে এতিয়া কি কৰিছোঁ আমি এতিয়া আমি যদিহে কি কৰোঁ মেলি দিওঁ মানে কি কৰিম আমি প্ৰথম কথা যে ইয়াক আমি এই ডাবল ব'ণ্ডকেইডাল প্ৰথমতে আঁতৰাই ল'ম ডাবল ব'ণ্ডকেইডাল যদি মই আঁতৰাই লওঁ কেনেকুৱা হ'ব ডাবল ব'ণ্ডকেইডাল যদি আঁতৰাই লওঁ
কি টাইপৰ ফৰ্ম কৰিব এটা ডাবল বন আঁতৰাই দিলোঁ ধৰি লোৱা এইটো মই এনেকৈ কৰি লৈছোঁ CH2 CH ডাবল বন আছিলেতো CH2 CH CH2 এনেকৈ লিখি দিলোঁ হ'ল এতিয়া ইয়াত কি কৰিলোঁ আমি ডাবল বনটো আঁতৰাই পেলাই কি কৰিম এইফালে এডাল বন কৰি দিলোঁ এইফালে এডাল বন লগাই দিলোঁ হ'ল এতিয়া এটা কাৰ্বনত কেইডাল বন থাকে 4ডাল বন থাকে সদায় এতিয়া কি এই কাৰ্বনটোত কেইডাল হৈ আছে বন কাৰ্বনটোত বনডাল হৈ আছে এডাল দুডাল আৰু হাইড্ৰজেন দুটাৰ সৈতে 4ডাল এই কাৰ্বনটো কেইডাল হৈ আছে 1 হাইড্ৰজেনটো 1 2 3ডাল ইয়াতো 3ডাল ফৰ্ম হৈ আছে 1 2 3 ইয়াত কেইডাল হৈ আছে 4ডাল হয় এটা কি হয় 3ডাল যেহেতু নহয় এটা কি কৰিব লাগিব আমি 4ডাল কৰিব লাগিব এর কাৰণে কি হয় ইয়াত এডাল ডাবল বন ফৰ্ম হৈ গুচি যায় যেহেতু এই দুডাল ডাবল বন নাইকিয়া হৈ গৈছে কি ফৰ্ম হ'ব ইয়াত ডাবল বনডাল ফৰ্ম হৈ গুচি যাব আৰু কি হ'ব এইকেইটা যোনকেইটা লাষ্টত CH2 গ্ৰুপ আছে এইটো ক'ত লাগি যাব ষ্টাইৰিনৰ লগত লাগি যাব মানে ষ্টাইৰিনটো কি আছিলে ষ্টাইৰিনটো দুটা গ্ৰুপ আছিলে ধৰি লোৱা ষ্টাইৰিনটো এইটো ষ্টাইৰিনটোত কি হয় ষ্টাইৰিনটো আছিলে CH ডাবল বন CH2 এতিয়া কি হ'ব ইয়াত CH ডাবল বনটো টোটেলি ছিংগল বন কৰি দিলোঁ আৰু কি কৰিলোঁ এইফালে হাত দুখন এনেকৈ মিল দিলোঁ ঠিক আছে ইয়াত এটা গ্ৰুপ লাগি আছে বেঞ্জিন ৰিংটো ইয়াত লাগি আছে হয় এই পাৰ্টটো ক'ত লগাই দিম বিউটাডাইনৰ যোনটো আছিলে ইয়াত যে CH2 আছিলে যে লাষ্টত CH2 CH ডাবল বন এনেকৈ আছিলে CH ডাবল বন CH2 ঠিক আছে আৰু এইফালে কি কৰিলোঁ N নাম্বাৰ চব লগাই দিলোঁ হ'ল যিহেতু ইয়ে ৰিপিট হৈ থাকিব সেইকাৰণে কি N নাম্বাৰ চব লগাই দিছোঁ মানে কি হ'ব চোৱা এইকেইটা যদি মেলি দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াত আহিলে CH2 প্ৰথমটো CH2 মেলি দিলোঁ প্ৰথমটো চাইছোঁ কৰটো তাৰপৰা আহিলে CH মাজৰটো ডাবল বন আহিলে নেক্সটটো আহিলে CH2 এইটো ক'ৰ পৰা আহিলে ইমানটো পৰ্চনটো আহিছে এই পৰ্চনটো আহিছে বিউটাডাইনৰ পৰা হয় নেক্সটটো আহিব ষ্টাইৰিনৰ পৰা মানে কি হ'ব এইটো অকণমান ভুল হৈ আছে এইটো হ'ব লাগে প্ৰথমটো হ'ব লাগে CH বা CH2 ইয়াত আহিব লাগে এই বেঞ্জিনটো ইয়াত আহিব লাগে CH2 ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব একচুৱেলি অকণমান এইটো ভুল হৈ আছে ষ্ট্ৰাকচাৰটো হ'ব মেইন ফাইনেল ষ্ট্ৰাকচাৰটো হ'ব CH2 CH ডাবল বন CH CH2 CH ইয়াত আহিব বেঞ্জিন ৰিংটো ইয়াত আহিব CH2 বন হ'ল ইয়াত দিম আমি ব্ৰেকেট দি কি লিখিম N নাম্বাৰ চব থাকিব হ'ল এইটো অকণ শুদ্ধ কৰি দিলেই হ'ল যে এইটো কি বুলি ক'ম বিউনা S এতিয়া বিউনা এছটো কেনেকৈ আহিলে BU-টো ক'ৰ পৰা আহিছে বিউটাডাইনৰ পৰা আহিছে প্ৰথমটো মনোমাৰ এতিয়া N এইটো কি ছ'ডিয়াম এটা যে কেটেলিষ্ট এছটো ক'ৰ পৰা আহিলে ষ্টাইৰিন হ'ল এতিয়া কি বিউনা এছ বুলি কিয় ক'ম যে তাৰ প্ৰথম মনোমাৰটো কি লৈছোঁ 1,3 বিউটাডাইন সেইটো কাৰণে BU হ'ল ছ'ডিয়ামটো এজ এ কেটেলিষ্ট লৈছোঁ আৰু কি লৈছোঁ মনোমাৰটো ষ্টাইৰিন লৈছোঁ এইটো এছটো ইয়াৰ পৰা আহিলে ষ্টাইৰিনৰ পৰা ঠিকে আছে বুনা এছলিটো 1,3 বিউটাডাইন ষ্টাইৰিন ছ'ডিয়াম তেওঁলোকৰ কাৰণে কি আহিলে বিউনা এছ হ'ল হ'ল নেক্সট আহিলে কণ্ডেনচেশ্যন পলিমাৰ মানে কণ্ডেনচেশ্যন মানে কি হ'ব তাত কিছুমান তোমাৰ তাহাঁতৰ মানে কণ্ডেনচেশ্যন ৰিয়েকশ্যন হ'ব মানে কিছুমান সৰু সৰু চিম্পুল মলিকুলছ তাৰ পৰা ওলাই যাব মানে আমি যদিহে ৰিয়েক্টেণ্টত যিমানকেইটা এটমছ আছিলে প্ৰডাক্টছত সিমানটো নাপাওঁ গোটেইকেইটা নাপাওঁ মানে গোটেইকেইটা লগ হৈ পেলাই সিমানটো নহ'ব তাৰ মাজতে কি হ'ব কিছুমান তোমাৰ মলিকুলছ ওলাই যাব হ'ল যিহেতু এইটো কি হয় ষ্টেপ ৱাইজ মেনাৰত হয় মানে কি হ'ব এটা ওলাই আকৌ কি হ'ব প্ৰথমটো ষ্টেপত ৰিয়েকশ্যন হ'ল এটা চিম্পুল মলিকুলছ ওলাই গ'ল তাৰপিছত আকৌ ৰিয়েকশ্যন হ'ব তেতিয়া তাক কি বুলি ক'ম আমি কণ্ডেনচেশ্যন বা ষ্টেপ গ্ৰ'থ পলিমাৰাইজেশ্যন বুলি ক'ম হ'ল লিখিছোঁ যে ফৰ্ম বাই ৰিপিটিং কণ্ডেনচেশ্যন ৰিয়েকশ্যন বিটুইন টু or different bifunctional group হ'ল
মানে ইয়াত কি হ'ব লাগিব মেইনলি প্ৰথম কণ্ডিশ্যনটো হ'ল যে ইহঁতি কি হ'ব লাগিব ফাংচনেল গ্ৰুপ মনোমাৰটোত কমেও দুটা গ্ৰুপ থাকিব লাগিব। যদিহে কণ্ডেনচেশ্যন শ্ব' কৰিব লাগে তেতিয়াহ'লে কি হ'ব লাগে যে ইহঁতৰ বাই ফাংচনেল হ'ব লাগে। কিছুমান এক্সেপশ্যনেল আছে, আমি বাই ফাংচনেল নোহোৱাও আছে। যে কি হয় সিহঁতি তাহাঁতৰ মনোমাৰ ইউনিটটোত কেইটা গ্ৰুপ থাকিব লাগে যে দুটা ফাংচনেল গ্ৰুপ থাকিব লাগিব। যেনেকৈ এইটো ইয়াতে আছে কি হেক্সামিথাইলিন ডাইএমাইন। ডাইএমাইন মানে কি NH2 এমাইন এটা দুটা এমাইন পাইছোঁ, ঠিক আছে। এইটো হ'ল ডাই এচিড, মানে এডিপিক এচিডটো কি হ'ল ডাই এচিড বুলি ক'ম। COH এটা আছে, এফালে এটা আছে, দুটা গ্ৰুপ আছে, হয়নে? সেইটো কাৰণে কি হ'ল ডাই ফাংচনেল গ্ৰুপ। প্ৰথমটো হ'ল যে কি হয় সিহঁতি ডাই ফাংচনেল বা বাই ফাংচনেল গ্ৰুপ হ'ব লাগিব। আৰু কি হয় কণ্ডেনচেশ্যন ৰিয়েকশ্যন হ'ব লাগিব। কাৰণে কণ্ডেনচেশ্যন মানে কি হয় লিবাৰেশ্যন অফ স্মল মলিকুলছ লাইক ৱাটাৰ NH3 এক্সেট্ৰা। যদিহে এই ৰিয়েকশ্যনটো হওঁতে কিছুমান সৰু সৰু মলিকুলছ এইকেইটা ৱাটাৰটো ওলাই গৈছে, কি হয় যদি সৰু সৰু ৱাটাৰ বা NH3 বা তেনেকুৱা টাইপৰ সৰু মলিকুলছ কিছুমান ওলাই যায়, মানে কি পাওঁ আমি যোনটো প্ৰডাক্ট পাওঁ তাত কি ইয়াৰ গোটেইকেইটা এটম নাথাকে, কি বেলেগ প্ৰডাক্টটো পাওঁ, বাই প্ৰডাক্টটো পাওঁ, তেতিয়াহ'লে কি হ'ব তাক আমি কণ্ডেনচেশ্যন ৰিয়েকশ্যন বুলি ক'ম। হ'ল। এতিয়া এডিশ্যন হ'বলৈ কি লাগে? প্ৰথম কথা এডিশ্যন হ'বলৈ কি লাগিব? ডাবল বন্ড বা ট্ৰিপল বন্ড লাগিব। আৰু কি হ'বলৈ এডিশ্যন হ'ব লাগিব, মানে তোমাৰ ৰিয়েক্টেণ্টত যিমানকেইটা এটমছ আছে প্ৰডাক্টটো সিমানকেইটা এটমে পাম। আৰু কণ্ডেনচেশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব যে সিহঁতি বাই ফাংচনেল গ্ৰুপ হ'ব লাগিব। আৰু লগতে সিহঁতক কি হ'ব লাগিব লিবাৰেশ্যন অফ স্মল মলিকুলছ ৱাটাৰ NH3 এক্সেট্ৰা। হ'ল। এতিয়া ইয়াৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়, কেনেকুৱা টাইপৰ হয়? এতিয়া কি হয় লিবাৰেশ্যন কেনেকৈ হয়? এতিয়া ইয়াৰ যদি মই NH2ৰ এটা হাইড্ৰজেনটো এনেকৈ লওঁ, এফালেও এটা হাইড্ৰজেন এনেকৈ লৈছোঁ, এতিয়া কি হয় সদায় মনত ৰাখিব লগা কথাটো হ'ল যে যদিহে এচিড প্ৰেজেণ্ট থাকে তেতিয়াহ'লে এচিডৰ পৰা সদায় OH2 ওলাব। যিয়ে নহওক যে এচিড প্ৰেজেণ্ট থাকে এচিডৰ পৰা সদায় OH2 ওলাব। আৰু ইয়াৰ পৰা হাইড্ৰজেন ৱাটাৰটো যিহেতু ওলাইছে কি হ'ব H2O ন, OH এটা ইয়াৰ পৰা ওলালে আৰু হাইড্ৰজেন এটা ইয়াৰ পৰা ওলালে, এইটো হ'ল। তেনেকৈ যে আকৌ ইফালেও আছে ন, ইফালেও এটা এডিপিক এচিড N নাম্বাৰছত লৈছোঁ, সেইটো কাৰণে কি হ'ব ইটো ছাইডো থাকিব এটা, মানে এইফালেও কি থাকিব COH গ্ৰুপটো থাকিব, ইয়াৰ OH গ্ৰুপটো আছে। এতিয়া OH গ্ৰুপটোৰ লগত এই হাইড্ৰজেনটো কি হ'ব ওলাই যাব COHৰ OH যোনটো গ্ৰুপ COOH, মানে এই এডিপিক এচিডটো এইফালেও থাকিব পাৰে ইয়াত, হয়নে? যে N নাম্বাৰছত লৈছোঁ, এটা লোৱা নাই আমি, বহুত N নাম্বাৰছত লৈছোঁ, বহুত আছিলে, বহুতখিনি লগ হৈ পেলাই পলিমাৰ ফৰ্ম হৈছে। এতিয়া N বুলি ধৰি লৈছোঁ, কিমান নাম্বাৰ হয় গম নাপাম। হ'ল, মানে পিছত আমি চাব পাৰোঁ ভাইৰাছ মলিকুলাৰ মাছটো চাই। কি হয় N নাম্বাৰছ যদি লওঁ তেতিয়া তাক ক'ম, তেতিয়া কি হ'ব ইয়াৰ OH2ৰ লগত ইয়াৰ H2 ওলাই যাব, ৱাটাৰটো ডিভাইড হ'ব। তেনেকৈ ইয়াৰ OH2ৰ লগত কি ওলাই যাব এই এমাইনৰ NH হেক্সামিথাইল ডাইএমাইনৰ কি হৈছে হাইড্ৰজেন এটাৰ সৈতে ওলাই যাব ৱাটাৰ, হয়নে? এতিয়া ইয়াৰ পৰা যদি ওলাই যায় ইয়াত কি থাকিব, ইয়াৰ পৰা যদি ওলাই গুচি যায় এতিয়া কি থাকিব ইয়াত থাকিব যে ইয়াৰ এটা হাইড্ৰজেন ওলাই গ'ল, এতিয়া কি থাকিলে NH CH2 6 ইয়াৰ এটা হাইড্ৰজেনৰ সৈতে ইয়াৰ OH2 ওলাই গ'ল, মানে এইটো কি হ'ব এটা হাইড্ৰজেন ওলাই গ'ল মানে NH, ইয়াৰ OH2 ওলাই গ'ল, থাকিলে কি C ডাবল বনো, এইটো C ডাবল বনো, CH2 C ডাবল বনো, ইয়াৰ OH2 ওলাই গ'ল, C ডাবল বনো O2 থাকিলেগৈ। এইটোকে কি কওঁ নাইলন 6,6 বুলি কওঁ। হ'ল, আৰু লগতে কি ৱাটাৰটো ওলাই যাব। এতিয়া কি নাইলন 6,6 বুলি কওঁ। এতিয়া কেনেকৈ আহিলে নাইলন 6,6 শব্দটো ক'ৰ পৰা আহিছে মনত ৰাখিবলৈ তেনেই সহজ। এই 6টো ক'ৰ পৰা আহিছে তোমাৰ মনোমাৰকেইটাৰ পৰা আহিছে। আগৰটো যেনেকৈ বিউনা এছটো যেনেকৈ ইজি মনত ৰাখিবলৈ, তেনেকৈ একেই নাইলন 6টো। এতিয়া 6টো আহিছে কাৰ্বন নাম্বাৰৰ পৰা, মানে হেক্সামিথাইল ডাইএমাইনত কাৰ্বন কেইটা আছে 6টা কাৰ্বন, সেইটো কাৰণে আহিলে 6 ফাৰ্ষ্টটো। আৰু নেক্সট যদি এডিপিক এচিডত চাওঁ ইয়াত কেইটা কাৰ্বন আছে 6টা কাৰ্বন, মানে কি হ'ব COHৰ কাৰ্বন এটা, CH2 4টা আৰু ইয়াৰ এটা, মানে টোটেল কেইটা হ'ল 6, 1 + 4 + 1 হ'ব 6 কাৰ্বন আছে। হ'ল, ইয়াৰ পৰা আহিলে 6 এটা নাইলন, এইটো প্ৰথমটো আহিলে নাইলন 6টো ইয়াৰ 6টা কাৰ্বনৰ পৰা, নেক্সটটো আহিলে ইয়াৰ 6টা কাৰ্বনৰ পৰা এডিপিক এচিডৰ, কাৰণ ইয়াৰ নামটো হ'ল নাইলন 6,6। হ'ল, যিহেতু ই কি হয় এমাইড ফৰ্ম কৰি আছে, এমাইড ইউনিটছ আছে ইয়াত। এতিয়া এমাইড মানে কি হয় CONH, সেইটো কাৰণে ইয়াৰ নামটো নাইলন হয় একচুৱেলি।
পিছত আমি ভালকৈ পঢ়িম, যেতিয়া আকৌ ডিটেইলছ পঢ়িবলৈ পাম নাইলন 6,6ৰ বিষয়ে, তেতিয়া আমি ভালকৈ ক'ম যে কি হয় ইয়াত এমাইড ফৰ্ম হৈ থকাৰ কাৰণে ইয়াত কি হ'লে এইটো যিহেতু CONH এই বন্ডালক কি বুলি কয় এমাইড লিংকেজ বুলি ক'ম হ'ল। আৰু সেইটো কাৰণে নাইলন শব্দটো আহিছে 6,6 পৰা আহিছে, কাৰ্বন নাম্বাৰকেইটা পৰা আহিছে 6,6। থেংক ইউ, আজিলৈ ইমানেই।